আজি এই মঞ্চত উপস্থিত ৰাইজ, এই সভাত এই অনুষ্ঠানত উপস্থিত গণমান্য ব্যক্তিসকল, এই অনুষ্ঠানটি উদ্যোক্তাসকলৰ সমূহ কৰ্মকৰ্তাসকললৈ মোৰ জয়তে আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন থাকিল। আজি ইয়ালৈ আহি নিজকে মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠানত মোক আজি এজন মুখ্য অতিথি হিচাপে মাতি আনিছে আৰু ইয়াৰ জৰিয়তে এই অনুষ্ঠানৰ সমূহ উদ্যোক্তাসকললৈ, কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই যিটো কেম্প আজি পাতিছে, তো যথেষ্ট এটা ভাল পৰিৱৰ্তনৰ ফালে লৈ যাব বুলি ৰোগীসকলৰ মোৰ এটা ধাৰণা বা বিশ্বাস। এজন ৰোগী যেতিয়া এম্পুটেশ্যন কৰিব লগা হয়, অৰ্থাৎ ভৰি বা হাত কাটিবলগীয়া হয়, তাৰপিছত তেওঁলোকৰ জীৱনলৈ যি অনাধিকাৰ নামি আহে, যি অন্ধকাৰ নামি আহে, সেইসকল যাৰ লগত হয় তেওঁ বুজি পায় সেইখিনি কথা। আমাৰ এইকেইটা কওঁ, আপোনালোকে জানিছে এতিয়া চবেই যে হাত ধুই কটাৰ পিছত আকৌ লগাব পৰা ব্যৱস্থা আহিলে। আজিকালি নতুন বহুত টেকন'লজি ডেভেলপ হ'ল, যাৰ থ্ৰুৱেদি আমি আঙুলিবিলাক যেনিবা কাট খাই গ'ল, হাত কাট খাই গ'ল, আঙুলিবিলাক মুভমেণ্ট কৰিব পৰাও ব্যৱস্থা আজিকালি ওলালে। আৰু কিছুমান এক্সিডেণ্টত যদি পতিত হয়, এক্সিডেণ্ট হোৱাৰ পিছত হাত ধুই কাটিব লগা হয়, ছাপ'জ সেই হাত ধুই কাটিব লগা ব্যক্তিৰ বাবে ভাল এথলেটিক হ'লে জীৱনটো বোলে গুচি গ'ল, আকৌ খেলিব নোৱাৰে, এনেকুৱা কথা নহয়। আজিকালি এনেকুৱা কিছুমান টেকন'লজি ডেভেলপ হৈছে, যিবিলাকে আৰ্টিফিচিয়েল লিম্ব লগাই পেলাই ভাল ধৰণে মাৰাথন ৰেচ খেলিব পাৰে, চব খেলিব পাৰে। আপোনালোকে এখন চিনেমাও দেখিছে তাৰ যে ক্ৰিকেট খেলিছে। তেনেকৈ বহুতখিনি উদাহৰণ আজিকালি দেখা গৈছে যে মানুহৰ এজনৰ হাত ভৰি কাটি গ'লে, এম্পুটেশ্যন হ'লে জীৱনটো অন্ধকাৰ হৈ নাযায়। আজিকালি এনেকুৱা ধৰণৰ কেম্পৰ জৰিয়তে আপোনালোকে নিজৰ নতুন জীৱন আপোনালোকে পাব পাৰে। আৰু এই যে মহান কাম মাৰোৱাৰী যুৱ মঞ্চ কৰিছে, আৰু এটা মহান কামৰ জৰিয়তে এই যিখিনি আপোনালোকে ভুগি আছে, দুখীয়া দৰিদ্ৰসকলে ইমান ভালকৈ এটা ফেচিলিটিজ পাইছে, তাৰ কাৰণে মই সকলোকে হাত চাপৰি দিবলৈ কৈছোঁ। মই যুৱ মঞ্চৰ কাৰণে ইমান ভাল কাম কৰিছে। আমি সকলোৱে মিলি পেলাই যদি সৰু সৰুকৈ চিন্তা কৰিলে ইমান ডাঙৰ কাম এটা কৰিব পাৰে, সকলোৱে ভাল হয়। আৰু এইটো এটা ভাল নিদৰ্শন আমাৰ সমাজৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে। আজিকালি প্ৰজন্মত, নতুন প্ৰজন্মত যি ড্ৰাগছত আসক্ত হৈয়ে হওক বা মদৰ নিচাতে হওক, এনেকুৱা এটা জীৱন যাপন কৰিছে, সেই জীৱনবিলাক পৰিহাৰ কৰি আজি এই যি এটা নতুন কনচেপ্ট বা এনেকুৱা আদৰ্শ আমাৰ মাজত গঢ়ি দেখুৱাইছে, সেইটো সকলো কাৰণে প্ৰশংসনীয়। আৰু আশা কৰোঁ আমাৰ সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তি আৰু উঠি অহা প্ৰজন্মই এই আদৰ্শক আঁকোৱালি লয়। আৰু মই এই অনুষ্ঠানটি দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে এনেধৰণে ভাল ধৰণৰ কামবিলাক, কেৰিফাৰ্ছ কেম্প, এম্পুটেশ্যন কেম্প আৰু বহুতখিনি কাম যুৱ মঞ্চই কৰি আছে, ব্লাড ডোনেশ্যন কামৰ উপৰিও, যাতে এনেকুৱা কাম কৰি যাব পাৰে মই কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানটি দীৰ্ঘায়ু মই কামনা কৰিছোঁ। আৰু আপোনালোকে যিকেইটা মানুহ ইয়ালৈ আহিছে, যিখিনি পেচেণ্টছ ইয়ালৈ আহিছে, কিছুমান আপোনালোকক জ্ঞাতাৰ্থে মই জনাওঁ যে হাত ভৰি এনেকুৱা কাটিলে, এক্সিডেণ্ট হওক বা ডায়েবেটিক ফুড আলচাৰ হওক বা ভেনাছ আলচাৰ হওক, হোৱাৰ কাৰণে হাত ভৰিবিলাক মৰি যোৱাৰ পিছত কাটিব লগা হয়। কটাৰ পিছতো কি হয়, মানুহে হাত ভৰি লগাব নোৱাৰা হয়, হাত ভৰি লগাব নোৱাৰে, মানে পইচা থাকিলেও নোৱাৰে, আৰু এনেকৈ কেম্পবিলাকো লগাব নোৱাৰা হয়। কাৰণটো কি আছে, তেওঁলোকৰ হাইপাৰস্থেচিয়া থাকে, মানে কটা জেগাডোখৰত বিষ এটা অনুভৱ হৈ থাকে, যে চেন্স মানে খুব হাইপাৰ চেন্সিটিভ হৈ থাকে জেগাবিলাক, যিকোনো বস্তুৱে টাচ কৰিব নোৱাৰে, টাচ কৰাৰ লগে লগে মানুহ থাকিব নোৱাৰা হয় বিষত। সেই প্ৰব্লেমটো যদি কোনোবা ভুগি আছে, যে এইটো ফেণ্টম লিম্ব পেইন বুলি কোৱা হয়, যদি এনেকুৱা ৰোগত যদি ভুগি আছে, এনেকুৱা প্ৰব্লেমত ভুগি আছে আপোনালোক, তেতিয়াহ'লে আমাৰ যোগাযোগ কৰিব, আমি বিনামূল্যে তাৰ চিকিৎসা কৰিম। আৰু সেই চিকিৎসা কৰাৰ পাছতে আপোনালোকে এই কেলিপাৰ্ছবিলাক লগাব পাৰিব। আৰু এই কেলিপাৰ্ছবিলাক লগোৱাৰ পাছতো ফিটিংছ কেতিয়াবা হৈ যায়, কিন্তু ইমবেলেঞ্চ হৈ থাকে, মানুহবিলাক বেলেঞ্চৰ প্ৰব্লেম কমি আহে, কোনোবাফালে বেকা হৈ থাকে, খোজ কাঢ়োঁতে দুখ মাৰি খোজকাঢ়ে, লেঙেৰাকৈ খোজকাঢ়ে, তেতিয়া সেই প্ৰব্লেমবিলাকৰ কাৰণে আমাৰ কঁকালৰ বিষ হয়, ডিঙি বিষ হ'ব পাৰে, মূৰ বিষ হ'ব পাৰে। সেইখিনি এডজাষ্টমেণ্টখিনি, সেই এডজাষ্টমেণ্টখিনি আমি ভৰি চৰি লগোৱাৰ পিছত আমি এডজাষ্টমেণ্টটো ট্ৰিটমেণ্ট কৰোঁ। সেইখিনিও আমি আপোনালোকক চিকিৎসা ফ্ৰীকৈ কৰিম। আপোনালোকে উদ্যোক্তাসকলৰ কথা পাতিলেই হ'ব, আমি পিছত সেই বিষয়ে আকৌ যোগাযোগ কৰিম আৰু চিকিৎসা প্ৰদান কৰিম। সেইকাৰণে অকল ভৰিটো বা হাতখন লগাই দিলে আল্টিমেট কথা নহয়,
যদি ভৰি লগা পিছতো আপুনি পেন লৈ খোজ কাঢ়িব লাগে, ভৰি লগা পিছতো যদি ৱাকাৰ লৈ খোজ কাঢ়িব লগা হয় তেতিয়াহ'লে লগাই কোনো লাভ নহয়। সেইকাৰণে সেই কথাটো বহুত ইম্পৰ্টেণ্ট। আৰু হাতখন আজিকালি কি হয় মুঠি দিব পৰা, খুলিব পৰা এনেকুৱা কিছুমান ওলাইছে, সেইবিলাক ভাৰ্চুৱেল ৰিহেবিলিটেশ্যন বুলি কয়, নতুন টেকন'লজি। তো সেইবিলাক কৰিব পাৰিলেহে এজন মানুহৰ লাইফটো প্ৰডাক্টিভ হয়, নহ'লে এনেই হাতখন থাকিলে, অনামেন্টি হাতখন থাকিলে তো কাৰ্যক্ষম নহয়। তো WHO মতে যদি এজন মানুহৰ লাইফটো যদি প্ৰডাক্টিভ নহয়, কাৰ্যক্ষম নহয়, তাৰ কোনো ভেলিউজ নাথাকে ছ'চাইটিত। সেইকাৰণে আপোনালোকে ভৰি বা হাত কটাৰ পাছত যদি এনেকুৱা ফেণ্টম লিম্ব পেইন বা এনেকুৱা চেঞ্চেশ্যনৰ কাৰণে বোলে আপুনি ভৰি লগাব পৰা নাই, কিনি আনি থৈ দিছে লগাব পৰা নাই, চেঞ্চেশ্যনৰ কাৰণে চেঞ্চেশ্যন বহুত বেছি হৈ আছে, তেনেকুৱা প্ৰব্লেমত ভুগি থাকিলেও আমাক যোগাযোগ কৰিব। আৰু লগোৱাৰ পিছত যদি কিবা বিষ হয় বা ইমবেলেঞ্চ থাকে, ভৰি দুখ মাৰি যায়, সেইবিলাক প্ৰব্লেমত আমাক যোগাযোগ কৰিব। আমি এনেকুৱা মানুহক মানৱ জীৱন মঞ্চৰ লগতে আমি একেলগে সহযোগ কৰি পেলাই আকৌ এটা কেম্প কৰিম, যাতে সেইবিলাক পেচেণ্ট চাবৰ কাৰণে আৰু তেওঁলোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিবলৈ চেষ্টা কৰিম। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু শেষত সমূহ উদ্যোগটোলৈ পুনৰবাৰ মই আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ ভাল কামবিলাক কৰি যাবলৈ মই সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ অভিনন্দন জনাইছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।